নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল সুদীৰ্ঘ দিন পিছত ষ্টেট পুল আৰু কন্ট্ৰেকচুৱেল যিসকল শিক্ষকে আবেদন কৰিছিল নিয়মীয়কৰণৰ বাবে সেইসকলৰ এপইণ্টমেণ্ট দিয়া হ'ব ২৩,৯৫৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়মীয়কৰণ হ'ব। আমি দীৰ্ঘদিন চাকৰি কৰি আমাৰ আৰ্থিকভাৱে কিছু আমি সাময়িকভাৱে লোকচানৰ সন্মুখীন হ'লেও যিসকলে আবেদন কৰিছে তেওঁলোকে সঠিক সিদ্ধান্তই লৈছে, কাৰণ নিয়মীয়া চাকৰি আৰু কন্ট্ৰেকচুৱেল চাকৰিৰ যথেষ্ট প্ৰভেদ, বহুত সা সুবিধা পোৱা নাযায়। গতিকে আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোকে পূৰ্ণাংগ ৰূপত এতিয়া চৰকাৰী চাকৰিয়াল হ'বলৈ গৈ আছে। এতিয়া কথা হ'ল যে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লোৱাৰ পিছত আপোনালোকৰ কিছুমান কৰণীয় কাম থাকিব। সেই কৰণীয় কামসমূহৰ বিষয়ে আপোনালোকক জনাবলৈ মোৰ এই ছুটি ভিডিঅ'টি আপোনালোকে চাওক। আপোনালোকে প্ৰথমতে এপইণ্টমেণ্ট লেটাৰখন পালে, তাৰপিছত এপইণ্টমেণ্ট আপোনাৰ কি কি ডকুমেণ্টছ লাগিব এবাৰ কৈ দিছোঁ মই। এপইণ্টমেণ্ট লেটাৰখনতো আপোনাৰ থাকিলেই, লগতে বেংক পাছবুক লাগিব আপোনাৰ, আধাৰ কাৰ্ড, ভোটাৰ ID, পেন কাৰ্ড, NPS আণ্ডাৰটেকিং, পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট, মেডিকেল হেল্থ চাৰ্টিফিকেট, ফৰ্মেটটো এটা থাকিব যিটো পাৰ্চনেল ডিটেইলছ আপোনালোকে দিব লাগিব। তাৰপিছত ৰেজিগনেশ্যন লেটাৰ, পূৰ্বতে কৰি থকা কামটো ৰেজিগনেশ্যন লেটাৰ আপোনালোকে দিব লাগিব। স্কুলৰ পৰা এটা ৰিলিজ ল'ব লাগিব, যদিও সেইখন স্কুলতেই আপুনি পাৰ্মানেণ্ট হ'বলৈ গৈ আছে, কিন্তু এজ এ কন্ট্ৰেকচুৱেল বা ষ্টেট পুল হিচাপে তাৰ পৰা আপুনি ৰিলিজ পাই আকৌ তাতে যোগদান কৰিব লাগিব। তাৰপিছত ব্লকৰ পৰা এটা ৰিলিজ লেটাৰ দিব। তাৰপিছত স্কুলত জইনিং লেটাৰ এখন দিব লাগিব, ব্লকত জইনিং এটা দিব লাগিব। যদি আপোনালোকে ডিচেবিলিটি চাৰ্টিফিকেট আছে তেতিয়াহ'লে সেয়া সংলগ্ন কৰি দিব। SSLCৰ এডমিট কাৰ্ড, আপোনাৰ বয়সৰ প্ৰমাণ পত্ৰৰ কাৰণে টেটৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। SSLC HS ডিগ্ৰী চাৰ্টিফিকেট, কাৰণ আমি টেট দিবলৈ আমাৰ অতি কমেও 50% হায়াৰ ছেকেণ্ডেৰীত নহ'লে ডিগ্ৰী পাছ হ'ব লাগে। গতিকে আমি SSLC চাৰ্টিফিকেট, SSL চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু ডিগ্ৰী চাৰ্টিফিকেট দিব লাগিব। আৰু DLED BEd যাৰ আছে তেওঁলোকে এইটো সংলগ্ন কৰি দিব। চাওক, ইতিমধ্যে কিছুমানৰ আমাৰ 834 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ এপ্লিকেশ্যন উইথহেল্ড হৈ আছে। তেওঁলোকৰ কাৰণে 3 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত যি আমাৰ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগসমূহ শুনাৰ বাবে অনলাইন পৰ্টেলত আপোনাৰ deeassam.gov.in সেই মই লিংকটো দি দিম। সেই .gov.in গৈ পেলাই আপোনালোকৰ নিজৰ যিখিনি সমস্যা আছে সমস্যাখিনি আপোনালোকে ব্যক্ত কৰিব পাৰিব, আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোক পৰৱৰ্তী সময়ত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। চাওক, আমি সুদীৰ্ঘদিন চাকৰি কৰিছোঁ। শিক্ষকতা এটা পবিত্ৰ বৃত্তি। ইয়াৰ অকল টকা ঘটাৰ বাবে কৰা চাকৰি নহয়, সমাজৰ বাবে আমি কৰিবলৈ অহা একোটা ছেক্ৰিফাইচ। প্ৰত্যেকজন শিক্ষকৰ জীৱনেই কিন্তু এটা ছেক্ৰিফাইচৰ জীৱন, যি প্ৰাইমাৰীতে হওক, আপাৰ প্ৰাইমাৰীতে হওক, হাই স্কুলতে হওক আৰু য'তেই হওক। আমি এনেকুৱা এটা বৃত্তিত নিয়োজিত হৈ আছোঁ, যিটো বৃত্তিৰ যোগেদি পৃথিৱীৰ সমস্ত বৃত্তিধাৰীক আমি সৃষ্টি কৰোঁ। আমাৰ অনাগত দিনত শিক্ষক দিৱস আহি আছে। শিক্ষক দিৱসত আমি বহুতে বঁটা পাম আৰু বহুতে নাপাম, কিন্তু আমি আমাৰ কৰ্মক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কিন্তু আমি ছেক্ৰিফাইচ কৰি আছোঁ। আমি ল'ৰা ছোৱালীক আগবঢ়াই নি আছোঁ সমাজৰ বাবে, দেশৰ বাবে। মোৰ এই চমু ভিডিঅ'টিৰ যোগেদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে নতুনকৈ এপইণ্টমেণ্ট পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে কি কি কাগজ দিব লাগিব আৰু কি কি তেওঁলোকে যোগাৰ কৰিব লাগিব। মই গোটেইখিনি বস্তু আপোনালোকে কমেণ্ট কৰিব। মই কমেণ্ট বক্সত আপোনালোকৰ গোটেইখিনি বস্তু চেম্পল কপিহে দিম, যে কোনটো বস্তু কেনেকৈ লিখিব। এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পিছত আপোনালোকে ৰিজিগনেশ্যন কেনেকৈ দিব, আপোনালোকে ৰিলিজ কেনেকৈ ল'ব, আপোনালোকে NPSৰ আণ্ডাৰটেকিং কেনেকৈ দিব, সকলোবোৰৰ এটা এটা ফৰ্মেট, চেম্পল ফৰ্মেট আমি দিবলৈ যত্ন কৰিম। লিংকবোৰ দিবলৈ হয় ডেছক্ৰিপশ্যন বক্সত দিম, আৰু নহ'লে আপোনালোকে কমেণ্ট কৰিব বা মোক আপোনালোকৰ নম্বৰবোৰ দিব, আপোনালোকক পোনে পোনে হোৱাটছআপ যোগে পঠাই দিম। আৰু গোটেইখিনি যিখিনি বস্তু যোগাৰ কৰিছোঁ, এইখিনি বস্তু যোগাৰ কৰাৰ ক্ষেত্ৰত সন্দীপন চৌধুৰী ছাৰক মই ভিডিঅ' যোগে ধন্যবাদ জনাইছোঁ, আব্বাছ ছাৰক মই ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক যিমান পাৰোঁ, যেতিয়াই দৰকাৰ হ'ব আপোনালোকক সহযোগ কৰিম। আপোনালোকৰ বাবে সৰু সৰু এনেকুৱা ভিডিঅ' প্ৰায় বনাই থাকোঁ। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নেপাহৰিব। যদি ভিডিঅ'বোৰ চাই ভাল নালাগে, তেতিয়াহ'লে কেনেকুৱা ভিডিঅ' বনালে আপোনালোকে উপকৃত হ'ব আপোনালোকে কমেণ্ট কৰিব। নিশ্চয়কৈ আপোনালোকৰ বাবে আমি নতুন নতুন ভিডিঅ' বনাম, যাতে সেই ভিডিঅ'বোৰে আমাৰ শৈক্ষিক ক্ষেত্ৰখনক
ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়ি নিয়াৰ ক্ষেত্ৰত সহায়ক হয়। আপোনালোকে ভালে থাকিব, কুশলে থাকিব। জয় আই অসম, জয় হিন্দ।